চেপ্টাৰ নম্বৰ 2 পৰা অহা আন এটা কুৱেশ্যন কনচেপচুৱেল কুৱেশ্যন আৰু এই কুৱেশ্যনটো কেইবাজনো ষ্টুডেণ্টে মোলৈ পঠাইছিল এজনে নহয় এতিয়া কুৱেশ্যনটো যদি চোৱা ইয়াত দিছে x নামৰ এটা যৌগৰ হোৱাট তিতা ইয়াত পিছে আকাৰডাল থাকি গৈছে এনেকুৱা ভুল কিছুমান মই ধেই দেখিছো পেপাৰবিলাকত x এটা যৌগৰ হোৱাট তিতা ই কাপোৰ ধোৱা সোডাৰ এটা উপাদান HCl ৰ লগত বিক্ৰিয়া কৰি y নামৰ বৰণহীন আৰু গোন্ধহীন গেছটো উৎপন্ন কৰে যাৰ বাবে দ্ৰৱটোত বুৰবুৰণি উঠে ইয়াত চোৱা প্ৰথম কথা তিতা বুলি কৈছে ইংলিশ মিডিয়ামৰ ষ্টুডেণ্টসকলেও নিশ্চয় কুৱেশ্যনটো পঢ়িব পাইছা এই কম্পাউণ্ড x is bitter in taste it is a component of washing powder and reacts with dilute HCl to produce bricks effervescence এতিয়া washing powder ৰ কম্পোনেন্ট আছিল কিনো washing powder ৰ এটা কম্পোনেন্টে আছিল হেতু হল সোডিয়াম কাৰ্বনেট আৰু সোডিয়াম কাৰ্বনেটে ওয়াটাৰৰ লগত লগ লাগি যায় 10টা ওয়াটাৰ মলিকুল তাৰ লগত লগ লাগি যায় লগে লগে কি বনি যায় তাৰ পৰা washing powder বনি যায় সেই যেটো আমাক ক্লু দিছে তাৰ পৰা আমি অনুমান কৰিব পাৰিছো যে ইয়াত কি হ'ব পাৰে যেটো x হয় x টো কি হ'ব লাগিব সোডিয়াম কাৰ্বনেট হ'ব লাগিব Na2CO3 কাৰণ আমাক কৈছে যে ইয়াক ওয়াশিং পাউডাৰ বনোৱাৰ উপাদান হিচাপে ব্যৱহাৰ কৰা হয় আৰু এটা ক্ষাৰকীয় বস্তু হয় এতিয়া কথাটো হল যে ই হাইড্ৰক্লোৰিক এসিডৰ লগত ৰিএকচন কৰিলে সোৱা আমি পাইছিলো যে ধাতব কাৰ্বনেট বিলাকে বা ধাতব হাইড্ৰোজেন কাৰ্বনেট বিলাকে যেতিয়া এসিডৰ লগত বিক্ৰিয়া কৰে কি উৎপন্ন কৰে দুটা বস্তু ফিক্স এটা হল ওয়াটাৰ এন্ড কাৰ্বন ডাই অক্সাইড এইটা বস্তু ফিক্স তাৰ বাদে আৰু কি উৎপন্ন কৰে লৱণ এটা ইয়াত লৱণটো কি উৎপন্ন হ'ব ইয়াত লৱণটো কি উৎপন্ন হোৱাৰ চান্স আছে সোডিয়াম ক্লোৰাইড হয়নে ইয়াত সোডিয়াম ক্লোৰাইড লৱণ উৎপন্ন হ'ব আৰু বাকি কি উৎপন্ন হ'ব এইকেটা ওয়াটাৰ আৰু কাৰ্বন ডাই অক্সাইড তাৰ মানে এই যে কৈছে আমাক HCl ৰ লগত বিক্ৰিয়া কৰি Y নামৰ বৰণহীন আৰু গোন্ধহীন গেছ উৎপন্ন কৰে হেতু তাৰ মানে কি এই CO2 গম পাইছানে তাৰ মানে ইয়াত Y কোন হয় CO2 ইয়াত X কোন হয় Na2CO3 সো প্ৰশ্নটোৰ উত্তৰ লিখোতে কি লিখিব লাগিব X Na2CO3 Y কি হ'ব লাগিব ইয়াত কাৰ্বন ডাই অক্সাইড দেন আৰু কি কৈছে আমাক এই বিক্ৰিয়াটো সম্পূৰ্ণ কৰি লিখিবলৈ কৈছে না আৰু কি কৈছে আমাক তাৰ পিছত আৰু কি কৈছে এই গেছটোৱে চূণ পানী ঘোলা কৰি জেট নামৰ পদাৰ্থটো গঠন কৰে এতিয়া এই প্ৰক্ৰিয়া কেইটাৰ সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখি XYZ চিনাক্ত কৰা সো সন্তুলিত ৰাসায়নিক সমীকৰণ কিটা লিখিবলৈ কৈছে XYZ আমাক চিনাক্ত কৰিবলৈ কৈছে এতিয়া এটোক আমি প্ৰথমতে সন্তুলিত কৰি লওঁচোন ইয়াক কি কৰিব লাগিব আমি চোৱাচোন Na2 আছে ইয়াত যদি আমি 2 এটা দি দিও সন্তুলিত হৈ গল নেকি ইয়াতো 2 এটা দিব লাগিব হিসাব কৰি চোৱা সোডিয়াম দুটা কাৰ্বন কেটা আছে এটা আছে কাৰ্বন হেফালেও এটা আছে অক্সিজেন তিনটা আছে অক্সিজেন 2 একে তিনটা আছে হাইড্ৰোজেন দুটা ক্লোৰিন দুটা মিলি গল সব ব্যালেন্স হৈ আছে হয়নে সো x আৰু y আমি পাই গলো এটো এটা বিক্ৰিয়া প্ৰথম বিক্ৰিয়াটো এটো দেন দ্বিতীয় বিক্ৰিয়াটো কি হ'ব যে কাৰ্বন ডাই অক্সাইড আমাক কি কৈছে এই গ্যাসটোৱে যেতিয়া চূণ পানীৰ মাজেৰে প্ৰথম আমি বা চূণ পানীৰ লগত যেতিয়া বিক্ৰিয়া কৰিবলৈ দিম আমি কি পাইছিলো চূণ পানী ঘোলা কৰা গ্যাসটো বুলি কৈ দিয়াৰ লগে লগে আমাৰ এটো মনলৈ আহিব লাগিব যে কাৰ্বন ডাই অক্সাইড গ্যাস উৎপন্ন হৈছে হয়নে এতিয়া কাৰ্বন ডাই অক্সাইড গ্যাসক যদি আমি চূণ পানীৰ মাজেৰে পঠাও ক্যালসিয়াম হাইড্ৰক্সাইডৰ মাজেৰে পঠাও বা ক্যালসিয়াম হাইড্ৰক্সাইডৰ লগত যেতিয়া বিক্ৰিয়া কৰিবলৈ দিও আমি কি পাইছিলো ক্যালসিয়াম কাৰ্বনেট CaCO3 প্লাস ওয়াটাৰ প্ৰডিউস হৈছিল আমাৰ হয়নে সেই বিক্ৰিয়াটো এটা এটা কমন ৰিঅ্যাকশন হয় আমাৰ এই ৰিঅ্যাকশনটো আমাৰ এটা কমন ৰিঅ্যাকশন হয় আমি ফাৰ্স্ট চেপ্টাৰটো পাইছো সেকেন্ড চেপ্টাৰটো পাইছো এটা ইয়াক কৰিব লাগে ব্যালেন্স ইয়াক কেনেকৈ ব্যালেন্স কৰিম ইয়াত কি আছে ব্যালেন্স কৰিব লগিয়া দুটা চাৰিটা আছে অক্সিজেন হেফালেও অক্সিজেন চাৰিটা আছে ক্যালসিয়াম এটা আছে হাইড্ৰোজেন দুটা আছে ইয়াত কিবা ব্যালেন্স কৰিব লগা আছে জানো এই ৰিঅ্যাকশনটো আমাৰ একো ব্যালেন্স কৰিব লগিয়া নাই তেতিয়ালে z কি হ'ব এই বস্তুটো z নহয় জানো z উৎপন্ন কৰে বুলি যে কৈছিলে সো z কি হ'ব ইয়াৰ পৰা এতিয়া ক্যালসিয়াম কাৰ্বনেট প্ৰশ্নটোই হুদুতে আমাক প্ৰথমতে কি কৈছে যে প্ৰক্ৰিয়া কেইটাৰ সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখি x y আৰু z চিনাক্ত কৰা সো প্ৰথম বিক্ৰিয়াটো হল বুলি এই বিক্ৰিয়াটো লিখিলা দ্বিতীয় বিক্ৰিয়াটো হল বুলি এইটো লিখিলা তাৰ পিছত তোমালোকে XYZ একিটা লিখি দিবা প্ৰশ্নটোৰ উত্তৰ তেনেকে লিখিলে বেছি ভাল হ'ব কাৰণ প্ৰশ্নটোই হুদুতে তেনেকে ধৰণে সুধিছে হয়নে বিক্ৰিয়া কিটা লিখি লবা তাৰ পৰা XYZ চিনাক্ত কৰি এনেকৈ লিখি দিব পাৰিবা